two scholarship at once. It is possible. দুটা স্কলাৰশ্বিপ একেলগে আবেদন কৰাটো সম্ভৱ নেকি? HDFC স্কলাৰশ্বিপ আবেদন কৰিবৰ বাবে ডকুমেন্টছ কি কি লাগিব? জেনেৰেল ষ্টুডেন্ট খিনিৰ বাবে ভাল খবৰ। সকলোখিনি কথা তোমালোকে এই ভিডিঅ'ত জানিবা। ভিডিঅ'টো হেকলৈকে চাবা। যদি চেনেলটোত নতুনকৈ আহিছা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা। HDFC স্কলাৰশ্বিপ ফালৰ পৰা তোমালোকক দিব 30,000 পৰা 50,000 টকা। কোনে কোনে পাব এইটো ভিডিঅ'ত আজি ক্লিয়াৰ হৈ যাব। যিসকল ছাত্ৰ ছাত্ৰীয়ে পাব তেওঁলোকে ভিডিঅ'টো চাবা ধুনীয়াকৈ আৰু এপ্লাই কৰিবা, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নোপোৱা তেওঁলোকেও ভিডিঅ'টো চাবা, তেওঁলোকেও ভিডিঅ'টোৰ পৰা জানিব তেওঁলোকে কিয় নাপায়। তেন্তে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া আপডেট জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ইনষ্টাগ্ৰাম একাউণ্টটো তোমালোকে ফ'ল' কৰিবা, তাতে ধুনীয়া ধুনীয়া ৰিল আপলোড দিয়া হয়। ব'লা তেন্তে আমি আৰম্ভ কৰিছোঁ। This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. দুটা স্কলাৰশ্বিপ একেলগে আবেদন কৰাটো সম্ভৱ নেকি? তোমালোকে এইটো ভিডিঅ' চালে মানে ক্লিয়াৰ হৈ যাব। যেতিয়া NSP স্কলাৰশ্বিপটো কথা অলপ পিছত ক'ম। এতিয়া নতুনকৈ এটা স্কলাৰশ্বিপ ওলাইছে HDFC স্কলাৰশ্বিপ। HDFC স্কলাৰশ্বিপটো যেতিয়া আমি গোটেইখিনি ডকুমেণ্টছ ফিল কৰাৰ পাছত যেতিয়া ছাবমিট কৰিবলৈ গৈছোঁ, যিটো ফ্ৰম আণ্ডাৰটেকিং থাকে, যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে, তাতে এটা বস্তু লিখা আছে। স্ক্ৰীণত তোমালোকক দি দিছোঁ। মই ইয়াতে লেপটপৰ স্ক্ৰীণত দেখাইছোঁ তোমালোকক ইয়াতে দেখাই দিছোঁ। ইয়াতে লিখিছে নামটো লিখিছে যাৰ বাবে আবেদন কৰিছিলোঁ, নামটো লিখি দিছে hereby declare that I am not in receipt of any other scholarship or financial assistance from any organization. If I am found to be in receipt of a scholarship at any stage, my candidature shall stand cancelled. ইয়াতে কি কৈছে তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ। তোমালোকক ইয়াতে মই এটা ট্ৰেন্সলেট কৰি দিছোঁ, তোমালোকে চাই লোৱা। ইয়াতে কৈছে ছাত্ৰজনৰ নামটো দিয়া আছে। ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে মই কোনো সংগঠনৰ পৰা আন কোনো বৃত্তি বা আৰ্থিক সাহায্য লাভ কৰা নাই। যদি যিকোনো পৰ্যায়ত মই বৃত্তি লাভ কৰা বুলি ধৰা পৰে তেন্তে মোৰ প্ৰাৰ্থিত্ব বাতিল কৰা হ'ব। তাতে ইয়াৰ পৰা স্পষ্টকৈ উল্লেখ কৰা হ'ল যে ইয়াতে ডিক্লেয়াৰটো দিছে, যেতিয়া তোমালোকে ফৰ্মখন ছাবমিট কৰিবলৈ গৈছিলা তাতে তোমালোকে ডিক্লেয়াৰ দিব লাগিব। তাতে কৈছে যে মই কোনো স্কলাৰশ্বিপ আদাৰ স্কলাৰশ্বিপৰ বাবে আবেদন কৰা নাই বা পইচা পাই থকা নাই। যদি বেলেগ স্কলাৰশ্বিপ এপ্লাই বা পইচা পাই থকা বুলি তেওঁলোকে যদি গম পায় তেন্তে কেনচেল কৰি দিয়া হ'ব, তোমাৰ এপ্লিকেশ্যনখন কেনচেল কৰি দিয়া হ'ব। এই কথাটো NSP স্কলাৰশ্বিপতো ক্ষেত্ৰতো একেই হয়। এতিয়া তোমালোকে বুজিলা যেন HDFC স্কলাৰশ্বিপ আৰু NSP স্কলাৰশ্বিপ দুইটা আবেদন কৰিব নোৱাৰিবা। যেতিয়া তোমালোকে অকণমান ভালকৈ ষ্টাডি কৰিবলৈ যাবা, যেতিয়া তুমি গুগলত চাৰ্চ কৰিবা, এনেকৈ যদি চাৰ্চ কৰা কেন আই এপ্লাই NSP স্কলাৰশ্বিপ এণ্ড HDFC স্কলাৰশ্বিপ, ইয়াতে কৈছে নো জেনেৰেলি ইউ কেনট এপ্লাই ফৰ বোথ NSP স্কলাৰশ্বিপ এণ্ড HDFC স্কলাৰশ্বিপ এট দ্য ছেইম টাইম। একেটা টাইমতে তোমালোকে NSP স্কলাৰশ্বিপ আৰু HDFC স্কলাৰশ্বিপ ছেইম টাইমত তোমালোকে আবেদন কৰিব নোৱাৰিবা। এ ষ্টুডেণ্ট ইট ইজ টাইপিকেলি এলিজিবল টু ৰিচিভ অনলি ওৱান স্কলাৰশ্বিপ অৰ ফাইনেন্সিয়েল এইড এট দ্য টাইম। এজন ষ্টুডেণ্টে কেৱল এটা সময়ত এটা স্কলাৰশ্বিপহে পাব। তোমালোকে অকণমান বেলেগকৈ যদি চাৰ্চ কৰা I can apply HDFC স্কলাৰশ্বিপ এণ্ড NSP স্কলাৰশ্বিপ 2025 তেনেকৈ যদি চাৰ্চ কৰা বেলেগ এটা ৱেবছাইটত তোমালোকক ক'ব। মই ইয়াতে চাৰ্চ কৰিলোঁ I can apply HDFC স্কলাৰশ্বিপ এণ্ড NSP স্কলাৰশ্বিপ 2025। এটা ৱেবছাইটে কৈছে yes you can apply for both the HDFC স্কলাৰশ্বিপ পৰিৱৰ্তন ECSS স্কলাৰশ্বিপ এণ্ড NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল NSP in 2025। ইয়াতে কৈছে yes তুমি দুটা স্কলাৰশ্বিপ বথ স্কলাৰশ্বিপ আবেদন কৰিব পাৰিবা, HDFC স্কলাৰশ্বিপ আৰু NSP স্কলাৰশ্বিপ তেনেকৈ লিখা আছে এইটো এটা ৱেবছাইটত। কিন্তু যেতিয়া তুমি HDFC ফৰ্মখনত ছাবমিট কৰিবলৈ যাবা, তোমালোকক ইয়াতে দেখাই দিছোঁ। ইয়াতে তেনেকৈ লিখা আছে hereby declare that I am not in any receipt of any other scholarship or financial assistance from any organization. If I am found to be in receipt of scholarship at any stage, my candidature shall stand cancelled. সেইটো লিখা আছে, ঠিক আছে। ইয়াৰ পৰা ক্লিয়াৰ হৈ গ'ল। যোনে যোনে NSP স্কলাৰশ্বিপৰ বাবে আবেদন কৰিছা তোমালোকে HDFC স্কলাৰশ্বিপ আবেদন নকৰিবা, তোমালোকে NSP স্কলাৰশ্বিপে আবেদন কৰা। তোমালোকে NSP স্কলাৰশ্বিপ আবেদন কৰিলে পইচা 100% পাবা। HDFC স্কলাৰশ্বিপটোৰ বাবে তেওঁলোকে চিলেক্ট কৰিব, অলপ প্ৰচেছটো অলপ দীঘলীয়া হয়। HDFC স্কলাৰশ্বিপটো নকৰিবা, NSP স্কলাৰশ্বিপটো কৰিবা।
তোমালোকৰ বাবে সেইবাবে মই এতিয়ালৈকে ভিডিঅ' অনা নাই তোমালোকে এপ্লাই ভিডিঅ' বুলি কমেণ্টত দিছা কিন্তু এতিয়ালৈকে মই ভিডিঅ' অনা নাই অকল ইনফৰমেশ্যনটোহে দিলোঁ যেতিয়া মই এপ্লাই কৰিবলৈ লৈছিলোঁ আজি এটা ষ্টুডেণ্টক এপ্লাই কৰিবলৈ লৈছিলোঁ যেতিয়া মই গাইডলাইনটো দেখিলোঁ তেতিয়াই তাত কৰি নিদিলোঁ কাৰণ সি NSP স্কলাৰশ্বিপ পাই আছে তাক যদি মই এপ্লাই কৰি দিওঁ তেতিয়া সি এইটো HDFC স্কলাৰশ্বিপটো নাপায় মানে তাৰ এপ্লাই কৰা পইচাটো এনে যাব আৰু টাইমবিলাক এনে যাব এতিয়া কোনে কোনে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে NSP স্কলাৰশ্বিপৰ বাবে এলিজিবল নহয় যেনেকৈ ধৰা জেনেৰেলখিনিৰ কাৰণে যিখিনি জেনেৰেল কাষ্ট আছে তেওঁলোকে NSP স্কলাৰশ্বিপ নাপায় ঈশান্য় স্কলাৰশ্বিপটোৰ কথা কোৱা নাই যিখিনি ক্লাছ 9 10ত পঢ়ি আছে 11 12ত পঢ়ি আছে তেওঁলোকে জেনেৰেল হয় জেনেৰেল কাষ্টৰ হয় তেওঁলোকে স্কলাৰশ্বিপ কৰিব নোৱাৰে যিখিনি OBC SC ST আছে তেওঁলোকে পাৰে কৰিব জেনেৰেল কাষ্টখিনিয়ে নোৱাৰে তেওঁলোকে এইটো স্কলাৰশ্বিপ আবেদন কৰিবা তেওঁলোকেতো NSP স্কলাৰশ্বিপ আবেদন কৰা নাই ন তেওঁলোকে সেইবাবে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিবা এতিয়া ডকুমেণ্টছ কি লাগে তোমালোকক এই ভিডিঅ'টোতে কৈ দিছোঁ মই যিটো ডকুমেণ্টছৰ কথা ক'ম হেতু হ'ব যিখিনি জেনেৰেল কোৰ্স কৰিছে BA BSc BCom BCA সেইখিনিৰ বাবে আৰু যিখিনিয়ে কৰিছে প্ৰফেশনেল কোৰ্স কৰিছে মই তোমালোকক দেখাই দিছোঁ যিখিনি প্ৰফেশনেল কোৰ্স কৰিছে BTech MBBS LLB নাৰ্ছিং তেওঁলোকৰ যদি 55% মাৰ্কছ আছে প্ৰিভিয়াছ কোৱালিফিকেশ্যনত তেতিয়া তোমালোকে আবেদন কৰিব পাৰিবা জেনেৰেল আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টে পাব 30,000 টকা আৰু প্ৰফেশনেল আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টে পাব 50,000 টকা সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব তোমালোকক নেক্সট ভিডিঅ'ত কম সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ইয়াৰ সম্পৰ্কে ধুনীয়াকৈ তোমালোকক গাইড দি যাম আৰু ইয়াতে ডকুমেণ্টছ কি লাগিব ডকুমেণ্টছ তোমালোকক কৈ দিছোঁ ডকুমেণ্টছ লাগিব প্ৰথমতে কৈছে পাছপোৰ্ট সাইজ ফটো একপি পাছপোৰ্ট সাইজৰ ফটো লাগিব ঠিক আছে তাৰ পাছত লাগিব proof of identity both side and proof of identity তোমালোকে আধাৰ কাৰ্ডখন দিবা আৰু কৈছে 10th মাৰ্কশিট 10ৰ মাৰ্কশিটখন দিবা আৰু কৈছে 12th মাৰ্কশিট হায়াৰ সেকেন্ডাৰী মাৰ্কশিটখন দিবা প্ৰিভিয়াছ ক্লাছ মাৰ্কশিট মানে হায়াৰ সেকেন্ডাৰী মাৰ্কশিটখন দিবা তাৰ পাছত কৈছে লেটেষ্ট স্কুল কলেজ ফিজ এডমিশন ৰিসিপ্ট তোমালোকৰ এডমিশন ৰিসিপ্টটো দি দিলে হ'ব বা তোমালোকে যদি প্ৰাইভেটত পঢ়িছা তেতিয়া যিখন ফিজ এডমিশন ৰিসিপ্ট আছে পইচাৰ পেমেন্ট ৰিসিপ্টটো আছে হেতু দি দিবা তাৰ পাছত কৈছে ষ্টুডেন্ট আইডি প্ৰুফ আইডি কাৰ্ড এটা যেহেতু ষ্টুডেন্টৰ বিলাকৰ আইডি কাৰ্ড নাই এতিয়ালৈকে বনোৱাই নাই ইস্যু কৰাই নাই দুদিনমানৰ পিছততো পাবাই বাৰু নতুবা তোমালোকে বনাফাইড ষ্টুডেন্ট সাৰ্টিফিকেটখন দি দিবা নতুবা কৈছে লেটাৰ ফ্ৰম স্কুল বনাফাইড ষ্টুডেন্ট সাৰ্টিফিকেট দি দিবা কেনেকৈ বনাব লাগে তোমালোকে কমেন্ট দিবা নেক্সট ভিডিঅ'ত লৈ আহিম এইবিলাক তাৰ পাছত কৈছে ফেমিলি ইনকাম প্ৰুফ ইনকাম সাৰ্টিফিকেটখন লাগিব আৰু কৈছে বেংক পাছবুকখন লাগিব আৰু কৈছে হোম পিকচাৰ তোমালোকৰ ঘৰটো ফটো মাৰিব লাগিব কেনেকুৱা হ'ব লাগিব কৈছে 4 বা 5 কপি ফটো মাৰিব লাগিব তোমালোকৰ কৈছে ফ্ৰন্ট ভিউ তোমালোকৰ ঘৰৰ ফ্ৰন্ট ভিউ লাগিব লিভিং এৰিয়াটো লাগিব কিচেন লাগিব বেডৰুম লাগিব ষ্টাডি স্পেচ লাগিব তুমি য'ত পঢ়া হেতু ফটো মাৰিব কৈছে আৰু তোমাৰ ফেমিলিৰ লগত এক কপি ফটো মাৰিব লাগিব গোটেইখিনি তোমালোকে PDF কৰি পেলাই সিঙ্গল PDFত তোমালোকে আপলোড কৰিব লাগিব হেখিনি হৈছে ডকুমেণ্টছখিনি তোমালোকক ধুনীয়াকৈ বুজাই দিলোৱে যিসকল ছাত্ৰ ছাত্ৰীয়ে NSP স্কলাৰশ্বিপৰ বাবে এলিজিবল হয় তেওঁলোকে NSP স্কলাৰশ্বিপ কৰা HDFC স্কলাৰশ্বিপ নকৰিবা আৰু যিসকল ছাত্ৰ ছাত্ৰী যিখিনি জেনেৰেল কাষ্টৰ আছে NSP স্কলাৰশ্বিপ আবেদন কৰিব নোৱাৰে তেওঁলোকে HDFC স্কলাৰশ্বিপ কৰা কেনেকৈ কৰিব লাগে ভিডিঅ' আনিম কালিলৈ এজন কেণ্ডিডেট আহিব তেওঁ হ'ব জেনেৰেল কাষ্টৰ তেওঁক এপ্লাই কৰি দেখাই দিম তেওঁক এপ্লাই কৰিম তোমালোকক দেখাই দিম কেনেকৈ এপ্লাই কৰিব লাগে ইয়াতে কোনো ধৰণৰ ফিজ দিব নালাগে খালি ডকুমেণ্টছখিনি এইখিনি দিব লাগিবই যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বহুত ষ্টুডেণ্টৰ কনফিউজ হৈ আছিল যে HDFC স্কলাৰশ্বিপ আৰু NSP স্কলাৰশ্বিপ দুটা আবেদন কৰিব পাৰিম নে নোৱাৰিম যদি তোমালোকে গুগলত সাৰ্চ কৰা তোমালোক তাত পাৰিব বুলিয়ে কয় কিন্তু যেতিয়া আমি অনলাইনটো কৰিবলৈ গৈছিলোঁ তাতে স্পষ্টকৈ টাৰ্মছ এণ্ড কণ্ডিশ্যনত লিখা আছে আদাৰ স্কলাৰশ্বিপ এপ্লাই কৰিলে HDFC স্কলাৰশ্বিপটো কেনসেল কৰি দিয়া হ'ব বুলি ইমানখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিলে তেনেহলে চেনেল সাবস্ক্ৰাইব আৰু ইনষ্টাগ্ৰামত ফলো কৰিবলৈ নাপাহৰিবা আৰু হোৱাটছআপ চেনেলটো তোমালোকে জয়েন কৰিবা লিংক ভিডিঅ'ৰ ডেসক্ৰিপচনত আছে